আমি শিৱসাগৰৰ পৰা সংযুক্ত হৈছো আমাৰ সৈতে আছে পাৰ্থজ্যোতি বৰা ৰুদ্ৰসাগৰৰ পৰা আছে পাৰ্থজ্যোতি বৰা আপুনি বৰ্তমান শিৱসাগৰ ৰুদ্ৰসাগৰত উপস্থিত আছে তাৰ পৰিস্থিতি কেনেকুৱা আমাক সবিশেষ জনাওক ৰুদ্ৰসাগৰৰ পৰিস্থিতি যি ভিজুৱেলছ টেলিভিছনৰ পৰ্দাত দেখি আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্মানীয় দৰ্শকে তাৰ পৰাই তেওঁলোকে অনুমান কৰিব পাৰিব বিপদসংকুল যাত্ৰাত আমি লৈছো নাজিৰাৰ বান পৰিস্থিতি পৃথক শিৱসাগৰ ৰুদ্ৰসাগৰৰ বান পৰিস্থিতি পৃথক এই ঘৰটো বন কৰক এই ৰুদ্ৰসাগৰৰ গাঁওখনৰ নাম কি আছিল ৰাধিকা নগৰ গাঁৱৰ এই পৰিস্থিতি যোৱা 13 দিন ধৰি এনে ধৰণে পানী আমি এই নাওখনেৰে যাত্ৰা কৰিছো মোৰ সৈতে আছে অঞ্জন হিৰক আছে হিৰকৰ সহযোগত আমি এই স্থানলৈ আহিছো আৰু যি তেওঁলোকৰ শিবিৰ সেই শিবিৰৰ কদৰ্যময় পৰিস্থিতি আমি কালি দেখুৱালো আজি দেখুৱাবলৈ বিচাৰিছো তেওঁলোকে য'ত বসবাস কৰিছিলে সেই গাঁওখন যিখন গাঁও এতিয়া পানীত বুৰ গৈ আছে চাৰিওফালে এই কদৰ্যময় পৰিৱেশ চাওক মাজত এই ঘৰটো আৰু তাৰ আগতে যিগৰাকী ব্যক্তিয়ে ভদ্ৰলোকে আমাক নাওখনেৰে লৈ আহি আছে তেওঁ ক'লে তেওঁ এটা ফিচাৰী আছিল মাছ চব ওলাই গ'ল এই ঘৰটো চাওক যেতিয়ালৈকে সেই বিভীষিকাৰ দিনটোৰ পূৰ্বত এই ঘৰটোত যিসকল লোক আছিলে আৰু এতিয়া কিন্তু এই ঘৰটোত মানুহ থকাৰ পৰিৱেশ নাই আৰু তাৰ সমান্তৰালে যিটো হাইড্ৰকাৰ্বন বা ONGC যিটো পৰিত্যক্ত খাদ আছিলে ৰুদ্ৰসাগৰ তাৰ পৰা কেমিকেলছ নিৰ্গত হৈ এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে মাছ কবিহনে এই অঞ্চললৈ আহাতটোত দুৰ্বিষহ আমি মাস্ক পৰিধান কৰিবলগীয়া হৈছে কাৰণ বিভৎস গোন্ধ কিছু সময় পূৰ্বে আন এগৰাকী ভদ্ৰলোক যিগৰাকী আমাক নাৱত সহযোগ কৰিছে তেওঁ পানীৰ পৰা এটা মৰা হাঁহ উলিয়াই আমাক দেখুৱালে গতিকে এই পানীত মৰা হাঁহকে ধৰি আন পশুধনৰ শৱদেহ থকাৰ আশংকা নহয় আছেই যি এই অঞ্চলটোৰ পৰিৱেশ অতি অস্বাস্থ্যকৰ কৰি তুলিছে গতিকে যদিও বা প্ৰশাসনে বিভিন্ন দাবী উত্থাপন কৰিছে বা বিভিন্ন প্ৰতিশ্ৰুতি দিছে বা বিভিন্ন কাম কৰিছে হয় এটা পৰ্যায়লৈ কৰিছে কিন্তু পদ্ধতিগতভাৱে কামবোৰ নকৰাৰ কাৰণে এই বিপদসংকুল এক পৰিৱেশত এই সকলো লোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে চাওক এই দৃশ্য পুনৰ চাওক আৰু মই যিগৰাকী আমাৰ সৈতে আহিছে নাও চলাইছে তেওঁৰ সৈতে কথা পাতিম কওকচোন গাঁওখনৰ বিষয়ে কি ক'ম দাদা দেখিছে পৰিস্থিতি এনে হৈছে আপোনাৰ ঘৰখনৰ পানী কিমান মোৰ ঘৰৰ পানী এতিয়া এবুকু হৈ আছে ভিতৰত পানী আৰু এই পানীটো ওলাই কিয় যোৱা নাই দেখো জলপৃষ্ঠ বৃদ্ধি আপোনাৰ ফ'ৰ লাইনৰ কালভাৰ এটা বন্ধ হৈ আছে বুলি কৈছে ফ'ৰ লাইনৰ কালভাৰটো বন্ধ হলে এইটো খুলি দিলে পানীটো ওলাই যাব নেকি পানীটো অলপ ওলাব হয় এইখন আমি যিহেতু আহি আছো এই পথাৰ এইটো ৰাস্তা পূৰ্বতে এইটো ৰাস্তা আছিলে আপোনাৰ গাঁওখনত কিমান মানুহ আছিলে আমাৰ 105 ঘৰ আছে আৰু সেই যে এই আশ্ৰয় শিবিৰটো তাত কিমান মানুহ আছে তাত এতিয়া আমাৰ 35 ঘৰ আছে 35 ঘৰ মানুহ আছে চাওক এই পৰিৱেশ চাৰিওদিশৰ আমাৰ এই যাত্ৰা মাজে মাজে ঘৰবোৰ দেখিব কৰবাত দুই এগৰাকী মহিলা জলবন্দী হৈ আছে বাহিৰলৈ তেওঁলোকে ভোৰ লৈ যায় যদি নাৱৰ সুবিধাটো পাই নাও লৈ যাবলৈ চেষ্টা কৰে চাৰিওফালে মেটেকা আৰু এই ধৰণেৰে তেওঁলোকে বানপানীৰ মাজত দিন অতিবাহিত কৰিব হয় পাৰ্থজ্যোতি বৰা ইতিমধ্যে এটা খবৰ ওলাইছিল কালি নিশাই মোবাইলে এটা এলাৰ্ট আহিছিল যে দিখৌ নদীৰ জলস্তৰ বৃদ্ধি পাইছে তাৰ পাছত শিৱসাগৰ বা এই নাজিৰাবাসী ৰাইজ পুনৰ আতংকিত হৈ পৰিছিল এতিয়া দিখৌ নদীৰ জলস্তৰ বৃদ্ধি পায়ে আছে নে পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে পৰিৱেশ দিখৌ নদীৰ জলস্তৰ 40 চেণ্টিমিটাৰ বৃদ্ধি হ'ব বুলি কালি এটা এলাৰ্ট আহিছিলে আৰু যিসকল পুনৰ ঘৰলৈ ঘূৰি গৈছে বিশেষকৈ নাজিৰাই বা শিৱসাগৰ হওক ঘৰখনলৈ ঘূৰি গৈ ঘৰখন উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে এইখন ঘৰ চাওক ঘৰখন উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকক নিৰাপদ স্থলীত এতিয়াও থাকিবলৈ আহ্বান জনাইছে আমিও জনাম আৰু প্ৰশাসনেও আহ্বান জনাইছে কাৰণ পৰিস্থিতি স্বাভাৱিক একেবাৰে হৈ উঠা নাই আৰু কেতিয়া স্বাভাৱিক হ'ব নিশ্চয়তাৰে কোনেও ক'ব পৰা নাই এই অঞ্চলৰ বাসিন্দাসকলে কয় 3 মাহ লাগি যাব পানী যাবলৈ কাৰণ কালভাৰডাল বন্ধ হৈ আছে বুলি কোনোবাই কয় দিখৌ নদীৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ কাৰণে আৰু বাকী কেইখন উপনদীৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ কাৰণে পানীবোৰ ওলাই যাব পৰা নাই ভাবক আপুনি যদি 13 দিন 14 দিন এনেধৰণৰ এটা বাসগৃহ পানীৰ তলত ডুব যায় কেঁচা বাসগৃহটো নষ্টই হৈ যাব সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিব লাগিব পকা বাসগৃহও 180% মেৰামতি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব তেনেস্থলত নাৱেই যে তেওঁলোকৰ সাৰ দাদা এক মিনিট ৰ'ব কওকচোন এই আন এখন নাৱৰে আন এগৰাকী ভদ্ৰলোক অলপ জোৰছে কওক আমাৰ ইয়াত বোলে কথাখিনি দেখিছে গোটেই পানীৰে ভৰপূৰ হৈ আছে আপোনাৰ ঘৰ কোনটো এইটো নেকি এইটো ঘৰ মোৰ হয় আমাৰ ইয়াত মানে আপোনাৰ এনেকুৱা হৈছে এতিয়া পুখুৰী আছিলে পুখুৰী সম্পূৰ্ণ জাল দিও মানে ৰক্ষা কৰিব নোৱাৰিলো ঢাপ হয় দুটাকে পুখুৰী শেষ হ'ল
প্লাছ আপোনাৰ পুখুৰীৰ ঢাপত বিভিন্ন ধৰণৰ মানে গছ গছনি আছিলে, গছ গছনি শেষ হ'ল, এয়া কলগছ দেখিছে এইবোৰ শেষ, মানে ক'বলৈ ভাষা নাই আৰু তাৰমানে। ৰাতি আজি কিমান দিন হ'ল, আজি প্ৰায় 15 দিন হ'ল নেকি, 15 দিন মানে প্ৰায় 8 দিনমান টোপনি যাব পৰাই নাই। এতিয়া ক'ত সেই আশ্ৰয় শিবিৰত আছিলে? ক'ত আছে? আশ্ৰয় শিবিৰত আছোঁ আমি। আকৌ এই তালৈ আহিবলগীয়া, তাতো মানে মানুহ বহুত মানে বেছি যে, বহুত এটা মানে হুলস্থুলীয়া পৰিৱেশ। পানীটো ওলাই কিয় যোৱা নাই? পানীটো ওলাই যোৱা নাই মানে আপোনাৰ এই গোটেই পথাৰখনৰ এই ৰোডটোৰ এটা নলা আছে, সেই এটা নলাই দিয়ে তাৰমানে পানীটো ওলাই যায়। কিন্তু এইখন আমাৰ এইটো এটা বৃহৎ এৰিয়া, এই এৰিয়াটো পানীখিনি ওলাই যাবৰ কাৰণে এটা পুলটো মানে সাধাৰণ এটা কালভাৰ্ট বুলি ক'লেও বেয়া নহয়, কালভাৰ্টেদি ওলাই যোৱাটো সম্ভৱ নহয়। মানে আমি ভাবোঁ যে এইটো ৰোডটোত যেনে তেনে যদি RCC এটা ব্ৰিজ দিব পৰা হয় তেতিয়াহ'লে কিন্তু কামটো ভাল হ'ব। হয়, আগবাঢ়িম। ধন্যবাদ। গতিকে সেই পানীটো সেই ধৰণে যদি ওলাই যাব পৰা নাই আৰু সেইটো যদি সমাধান, কাৰণ পানী ওলোৱা ৰাস্তাটো সৰু, সেই ধৰণে যদি পানী ওলোৱাৰ ৰাস্তাটো ব্যৱস্থাটো তাৎক্ষণিকভাৱে কৰি দিয়া যে পানীটো ওলাই গ'লে এই অঞ্চলৰ ৰাইজে সকাহ পাব। 15 দিন হৈ গ'ল, 15 দিন অৱৰ্ণনীয়। সেই ঘৰটোতো একেবাৰে ডুব গ'ল। সেই ঘৰটো চাওক, একেবাৰে ডুব লৈ কেঁচা ঘৰ যিবোৰ আছিলে, কেঞ্চি পাতামৰ ঘৰ যিবোৰ আছিলে, বাঁহৰ নিৰ্মিত যিবোৰ ঘৰ আছিলে, সেইবোৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হ'ল। পাৰ্থজ্যোতি বৰা, ইতিমধ্যে কালি আপোনালোকে নেপালী খুঁটিৰ পৰিৱেশ দেখুৱাইছিলে, তাত পানী শুকাইছে কিন্তু পলসে পুতি পেলাইছে। কিন্তু তাৰ এখন সম্পূৰ্ণ বিপৰীত ছবি ৰুদ্ৰসাগৰ, য'ত এতিয়াও পানী ওলাই যোৱা নাই, সকলো ঘৰৰ ভিতৰত পানী আছে। ইতিমধ্যে আপোনালোকে নাৱত যাত্ৰা কৰিব লগা হৈছে। নহয় সৌৰভ, চাওক, সেই অঞ্চলত বোকা আহিছিলে পানীৰ সৈতে, পানীবোৰ তললৈ গুচি আহিলে, বোকাবোৰে সেই অঞ্চলবোৰ পুতি পেলালে। তাত এক অৱৰ্ণনীয় পৰিৱেশ, তাত বেলেগ এটা পৰিৱেশ। আৰু সেই যি বোকাৰ তলত শৱদেহ উদ্ধাৰ হৈছে, পশুধনৰ শৱদেহ উদ্ধাৰ হৈছে, মানুহৰো শৱদেহ উদ্ধাৰ হৈছে। এই অঞ্চলটোৱে শিৰোনাম দখল কৰা নাই। এয়া চাওক, বিচনা এনেধৰণে উটি আহিছে। এই অঞ্চলটোৱে শিৰোনাম দখল কৰা নাই, ইয়াত বোকা নাই, ইয়াত পানী। তাত পানীটো নামি আহিলে, কিন্তু শিৱসাগৰ চহৰ, এসময়ৰ আহোমৰ ৰাজধানী শিৱসাগৰ চহৰ, ৰুদ্ৰসাগৰ, এসময়ত ৰুদ্ৰসাগৰত ONGCৰ ৱেল আছিলে। গতিকে সেই ৰুদ্ৰসাগৰে শিৰোনাম দখল কৰা নাই, কিন্তু এই অঞ্চলৰ ৰাইজেও সমানেই জীয়াতু ভুগিছে। আমি কালি গৈছিলোঁ তেওঁলোকৰ এক আশ্ৰয় শিবিৰলৈ। কি কদৰ্য পৰিৱেশ, 250জনমান লোক আছে, তেওঁলোকৰ মাজত মাত্ৰ এটা শৌচাগাৰ, চেনিটেৰী পেডৰ অভাৱ। মহিলাসকলে শাৰী পাতি সেই শৌচাগাৰটো ব্যৱহাৰ কৰিব লাগে। আৰু সেই আশ্ৰয় শিবিৰটোৰ কিছু দূৰত তেওঁলোকৰ গাঁওখন, আমি গাঁওখন চাবলৈ আহিছোঁ, গাঁওখনৰ ঘৰবোৰ চাবলৈ আহিছোঁ, আৰু সেই যি কেমিকেল নিৰ্গত হোৱা স্থানটো চাবলৈ আহিছোঁ। আৰু এই পানী সাংঘাতিক বিষাক্ত, কাৰণ ইয়াত সেই হাইড্ৰকাৰ্বনৰ কেমিকেলবোৰ নিৰ্গত হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত উশাহ ল'ব নোৱাৰা এক পৰিৱেশ। এয়া চাওক, এইডাল টিভিৰ ডিছ এণ্টেনা কেনেদৰে পানীত সোমাই আছে, আৰু ঘৰটো চাওক। এই ঘৰটো সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি দিব লাগিব, 100% পুনৰ নিৰ্মাণ কৰিলেহে বাস উপযোগী হ'ব। তেনেকুৱা এটা নহয়, হাজাৰ বিজাৰ ঘৰ। গতিকে দুই ধৰণৰ বানৰ ছবি, চহৰৰ বানৰ ছবিখন এই ধৰণৰ, আৰু নিজৰাৰ নাজিৰাৰ বানৰ ছবিখন পৃথক। সৌৰভ। হয় পাৰ্থজ্যোতি বৰা, আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ। কালি আপুনি এটা আশ্ৰয় শিবিৰলৈ গৈছিল, বাঁহৰ সাঁকো এডালৰ ওপৰেৰে, খুব বিপদসংকুল যাত্ৰা আছিল। সেই তাত তেওঁলোকে পৰ্যাপ্ত চৰকাৰী সা সুবিধা লাভ কৰিছেনে সেইসকল মানুহে? ইতিমধ্যে আপুনি কৈছিল যে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ মাজেৰে তেওঁলোক তাত থাকিব লগা হৈছে। ধাৰাবাহিক আমাৰ বাতৰি সম্প্ৰচাৰৰ পাছতো প্ৰশাসনে তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা এতিয়া দিছে নেকি? কিবা খবৰ আপোনাৰ ওচৰত আছে নেকি? হয়, কথাটো হৈছে তেওঁলোকে খাদ্য সামগ্ৰী বা চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানে যিবোৰ খাদ্য সামগ্ৰী বিতৰণ কৰিছে, সেইবোৰ তেওঁলোকে লাভ কৰিছে, কাৰোবাৰ সহযোগ লাভ কৰিছে। আমি কম্পেয়াৰ কৰিছিলোঁ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ আশ্ৰয় শিবিৰক লৈ। সেই আশ্ৰয় শিবিৰত নেতাৰ ভিৰ, ৰাজনৈতিক নেতাৰ ভিৰ, মন্ত্ৰীৰ ভিৰ, কেন্দ্ৰীয় মন্ত্ৰী পৰ্যন্ত পাইছেগৈ। ইয়াত কিন্তু কোনেও তেওঁলোকক মাত দিবলৈ অহা নাই, সেই কথাটো কৈছিলোঁ। তাৰ পিছত তেওঁলোকৰ এটা শৌচাগাৰে 250জন মানুহে কেনেদৰে তেওঁলোকে সেইটো ব্যৱহাৰ কৰিব, আৰু সেই শৌচাগাৰৰ যি পৰিৱেশ, সেইফালে যাব নোৱাৰা অৱৰ্ণনীয় পৰিৱেশ। শৌচাগাৰৰ দিশে যাব নোৱাৰি, কণ শিশুসকল আছে। আৰু যিডাল সাঁকোৰ কথা কৈছে, এডাল বাঁহেৰে সাঁকোডাল তেওঁলোকে নিজেই নিৰ্মাণ কৰি লৈছে, আৰু সেই সাঁকোৰে তেওঁলোকে বিপদসংকুলভাৱে ৰাস্তালৈ যাবলগীয়া হয়। সাহায্য প্ৰয়োজন হ'লেও তেওঁলোকে এজনকে সেই সাঁকোডালেৰে উঠি সেই ৰাস্তালৈ যাবলগীয়া হয়। আৰু সেই সাঁকোডাল পাৰ হৈ আমি এক স্থানলৈ আহিছিলোঁ, আৰু সেই স্থানৰ পৰা নাও লৈ আমি বিপদসংকুলভাৱে এই যাত্ৰা কৰিব বিচাৰিছোঁ। আমাৰ উদ্দেশ্য, আমাৰ যোগেদি যাতে অসমবাসীয়ে শিৱসাগৰ, ৰুদ্ৰসাগৰ আদিৰো বান পৰিস্থিতিৰ বিষয়ে অৱগত হয়। ইতিমধ্যে নেপালী খুঁটি বা নাজিৰা সোণাৰীৰ আন অঞ্চলসমূহ যিবোৰ এতিয়া বোকাত পুত গৈছে, সেইবোৰত বিভিন্ন কাম চলি আছে, ঘৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে। মানুহে বাঁহ ডনেট কৰিছে, সমগ্ৰ অসমৰ লোকে তাত খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। শিৱসাগৰলৈও আহিছে সহায়, কিন্তু শিৱসাগৰৰ এই বান পৰিস্থিতি যি ধৰণে
শিৰোনামত আহিব লাগিছিল সেই ধৰণে যেন শিৰোনামত অহা নাই বা ৰুদ্ৰসাগৰেৰে বান পৰিস্থিতি শিৰোনামত অহা নাই। চাওক এখন পথাৰ আছিল নেকি এইটো ৰাস্তা ফিচাৰী। চাওক যি স্বাৱলম্বী হৈ ফিচাৰী খুলিছিল বা চৰকাৰৰ সাহায্যৰে ফিচাৰী খুলিছিল, ফিচাৰী শেষ। গাহৰি পালন কৰিছিলে বা গৰু আছিলে সেইবোৰ শূন্য হৈ পৰিলে। বন্ধন বেংকৰ লোন বা আন প্ৰতিষ্ঠানসমূহৰ তেওঁলোকৰ লোন আছিলে। সন্তানৰ স্কুলৰ স্কুলৰ যি শিক্ষা গ্ৰহণৰ কাৰণে মোবাইলৰ প্ৰয়োজন, মোবাইলৰ EMI আছিলে। এইবাৰ যেতিয়া মাহটো আৰম্ভ হৈছে, 1 তাৰিখ হৈছে, সেইবোৰ তাগিদা আৰম্ভ হ'ব, সেইবোৰ কেনেকৈ দিব এনেবোৰ চিন্তা চৰ্চা কৰি তেওঁলোক এক প্ৰকাৰ হতাশ হৈ পৰা পৰিলক্ষিত হৈছে। য'ত নেপালী খুঁটি বা আন স্থানত বিভিন্ন লোকে বেচৰকাৰী বিশেষকৈ প্ৰতিষ্ঠানসমূহে ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই অঞ্চলত ঘৰবোৰ কেতিয়া নিৰ্মাণ হ'ব, এইবোৰ অঞ্চলত ঘৰবোৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব, তেতিয়াহে পৰা যাব যেতিয়া পানীটো ওলাই যাব। পানীটো কেতিয়া ওলাই যাব, পানীটো ওলাই যাবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে? যি কালভাৰ্টৰ কথা এগৰাকী ভদ্ৰলোকে ক'লে, সেই কালভাৰ্ট মুকলি কৰিলে পানীটো ওলাই যাব নেকি, বা সেই কালভাৰ্টটো ডাঙৰ কৰিব পৰা যায় নেকি তাৎক্ষণিকভাৱে? পানী যদি এই ধৰণে থাকি যায়, যদি আৰু 10 দিনো থাকে, কি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব আপুনিয়ে ভাবক। কি অস্বাস্থ্যকৰ এক পৰিৱেশ এতিয়াই বিৰাজ কৰিছে। আৰু যদি থাকি যায়, ইতিমধ্যে যিবোৰ পশুধনৰ শৱদেহবোৰ আছিলে সেইবোৰ গেলিবলৈ আৰম্ভ কৰিছে। 13 দিনত স্বাভাৱিক গেলিবই। তাৰপিছত কি এক পৰিৱেশৰ সৃষ্টি হ'ব? কণ্টামিনেটেড ৱাটাৰ, হাইড্ৰকাৰ্বনৰ যি খাদ আছে, খাদৰ পৰা কেমিকেলছ নিৰ্গত হয়। গতিকে অবৰ্ণনীয় পৰিৱেশ, এই পৰিৱেশৰ পৰা এইসকলে পৰিত্ৰাণ পোৱাটো বিচাৰিছে। হয় পাৰ্থজ্যোতি বৰা, আপুনি এক ভয়ংকৰ পৰিৱেশ দেখুৱাই আছে আপোনাৰ জৰিয়তে ৰুদ্ৰ